নলবাৰীৰ শিঙিমাৰীত আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন উদ্বোধন নলবাৰী আৰক্ষী উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাৰ। নলবাৰী আৰক্ষী অধীক্ষক শ্ৰুপিয়া দাসৰ উপস্থিতিত উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই শনিবাৰে উদ্বোধন কৰে নলবাৰীৰ শিঙিমাৰী আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন। 1993 চনতে স্থাপন হোৱা আৰক্ষী চকীখন চলি আহিছিল ভাড়াঘৰত। শনিবাৰে নৱনিৰ্মিত আৰক্ষী চকী উদ্বোধন কৰি পৰ্যায়ক্ৰমে আৰক্ষী চকীসমূহ উন্নতিত কৰা হ'ব বুলি মন্তব্য কৰে ডিআইজিপি গৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলৰ লগত মত বিনিময় কৰে। অনুষ্ঠানৰ আধৰুৱে বেলশৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া নীলোৎপল দলে। নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ। এই শিঙিমাৰী অ'পিটো 1993 পৰা ভাড়াঘৰত চলি আছিলে, কিন্তু এতিয়া মানে নতুনকৈ আকৌ আমি ইয়াত ইনগ্ৰেট কৰিছে কনষ্ট্ৰাকশ্যন কমিটি হেডেড বাই SP আমাৰ আছাম পুলিচ হেডকোৱাৰ্টাৰে এইটো হেৰি কৰে আৰু CM ছাৰৰ ব্লেছিংছত। আৰু ইয়াত অস্থায়ী মানে ভাড়াঘৰৰ পৰা অপাৰেট কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু এতিয়া আমাৰ এটা নিজা বিল্ডিং হ'ল আৰু ইয়াত সুন্দৰ পৰিৱেশত হৈছে। আমি ভাবোঁ যে ইয়াৰ পৰা আৰু ভালকৈ আমাৰ যিসকল আৰক্ষী বিষয়া আছে কাম কৰিব পাৰে। মেম, নলবাৰীতো এনেকুৱা কিমানমান OP আছে যিখিনি ধৰক নিজৰ মাটিত নাই ভাড়াত চলি আছে, তেনেকুৱা আছেনে? আছে তেনেকুৱা আছে আৰু বনাব। আমি ইয়াৰ আগতে আৰু এটা OP যোৱা বছৰ হেৰি কৰিছিলে, তেনেকৈ আৰু বনাব। নলবাৰীত আৰু এটা অভাৱ দেখিবলৈ পোৱা গৈছিল, কমাৰগুছি যিখন আৰক্ষী থানা আছিল, বানপানীৰ সময়ছোৱাত সেই থানাখন এক প্ৰকাৰ পানীৰ মাজত থাকিবলগীয়া হয়, আৰক্ষীখিনি যথেষ্ট তেওঁলোকৰ অসুবিধা হয়। গতিকে এই ধৰণৰ থানাসমূহ কি ধৰণে আপোনালোকে উন্নীতকৰণ কৰাব? সেইটো কাৰণে আমাৰ মানে বেলেগ বেলেগ স্কিম আছে, যেনেকৈ মৈত্ৰী স্কিম আছে, সেইটো আছাম পুলিচ হেডকোৱাৰ্টাৰে চায়। মানে পাৰ্ট বাই পাৰ্ট কৰি আছে, গোটেই অসমতে কৰি আছে, ইয়াতো কৰিব নিশ্চয়। থেংক ইউ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।